হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম পুলিচ এবি ইউবি লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত? উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বচমাচল পাহাৰ। উমানন্দ মন্দিৰ অসমৰ বচমাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, লাচিত বৰফুকন মৈদাম অসমৰ কোন ঠাইত অৱস্থিত? লাচিত বৰফুকন মৈদাম অসমৰ কোন ঠাইত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, যোৰহাট। লাচিত বৰফুকন মৈদাম অসমৰ যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বৰদোৱা। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ বৰদোৱাত প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, মুগা শিল্পৰ বাবে অসমৰ কোনখন সত্ৰ বিখ্যাত? মুগা শিল্পৰ বাবে অসমৰ কোনখন সত্ৰ বিখ্যাত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, চামগুৰি সত্ৰ। মুগা শিল্পৰ বাবে চামগুৰি সত্ৰ বিখ্যাত। নেক্সট কুৱেশ্যন, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, জেনেভা। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যন, অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, সুমতিৰা। অলিম্পিকৰ পতাকাখনত সুমতিৰা বৰণটো দেখা নাযায়। নেক্সট কুৱেশ্যন, ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক কোন আছিল? ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ব্ৰজেন বৰুৱা। ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক হৈছে ব্ৰজেন বৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, শকুন্তলা। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হৈছে শকুন্তলা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ধৰ্মপুস্তক। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হৈছে ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন, অসমৰ খাজুৰাহো বুলি কোনখন ঠাইক কোৱা হয়? অসমৰ খাজুৰাহো বুলি কোনখন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মদন কামদেৱ মন্দিৰ। অসমৰ খাজুৰাহো বুলি মদন কামদেৱ মন্দিৰক কোৱা হয়। নেক্সট কুৱেশ্যন, নাগালেণ্ড ৰাজ্যৰ ৰাজধানী চহৰখনৰ নাম কি? নাগালেণ্ড ৰাজ্যৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কোহিমা। নাগালেণ্ড ৰাজ্যৰ ৰাজধানী চহৰখনৰ নাম হৈছে কোহিমা। নেক্সট কুৱেশ্যন, সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? শ্ৰী সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, উৰিষ্যা। সূৰ্য মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন এ ৰাকেশ শৰ্মা মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা নেক্সট কুৱেশ্যন তলত দিয়া কোনখন দেশ লেণ্ড অফ দ্য ৰিচিং ছান নামেৰে জনা যায় তলত দিয়া কোনখন দেশ লেণ্ড অফ দ্য ৰিচিং ছান নামেৰেও জনা যায় সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জাপান জাপানক লেণ্ড অফ দ্য ৰিচিং ছান নামেৰেও জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে ৰঞ্জী ট্ৰফি তলত দিয়া কোনটো খেলৰ সৈতে জড়িত ৰঞ্জী ট্ৰফি তলত দিয়া কোনটো খেলৰ সৈতে জড়িত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ক্ৰিকেট ৰঞ্জী ট্ৰফি ক্ৰিকেট খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটো সুধিছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নিউয়ৰ্ক ইউনেস্কোৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাজস্থান ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কেইখন বৰ্তমান অসমৰ মুঠ জিলা কেইখন সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৩৫খন বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা হৈছে ৩৫খন নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নগাঁও বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি বৰ্তমান অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মাজুলী বৰ্তমান অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম হৈছে মাজুলী নেক্সট কুৱেশ্যনটো সুধিছে ভূটান দেশৰ ৰাজধানী চহৰ কি ভূটান দেশৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি টিম্ফু ভূটান দেশৰ ৰাজধানী চহৰ হৈছে টিম্ফু নেক্সট কুৱেশ্যন নেপাল দেশৰ ৰাজধানী চহৰ কি নেপাল দেশৰ ৰাজধানী চহৰ কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কাঠমাণ্ডু নেপাল দেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে কাঠমাণ্ডু নেক্সট কুৱেশ্যন নতুন দিল্লীৰ আগতে ভাৰতৰ ৰাজধানী ক'ত আছিল নতুন দিল্লীৰ আগতে ভাৰতৰ ৰাজধানী ক'ত আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কলকাতা নতুন দিল্লীৰ আগতে ভাৰতৰ ৰাজধানী কলকাতাত আছিল নেক্সট কুৱেশ্যন দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি শ্বিলং দিছপুৰৰ আগতে অসমৰ ৰাজধানী আছিল শ্বিলং নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ মুঠ ৰাজ্য কেইখন বৰ্তমান ভাৰতৰ মুঠ ৰাজ্য কেইখন সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ২৮খন বৰ্তমান ভাৰতৰ মুঠ ৰাজ্য হৈছে ২৮খন নেক্সট কুৱেশ্যনটো সুধিছে ছিক্কিম ৰাজ্যৰ ৰাজধানী চহৰ কি ছিক্কিম ৰাজ্যৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি গেংটক ছিক্কিম ৰাজ্যৰ ৰাজধানী চহৰখনৰ নাম হৈছে গেংটক নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন
ডি মুম্বাই ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম হৈছে মুম্বাই নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি গোৱা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হৈছে গোৱা নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ গুৱাহাটী উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচনটোৰ নাম কি অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচনটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি লামডিং অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচনটোৰ নাম হৈছে লামডিং ৰেল জংচন নেক্সট কুৱেশ্যনটো সুধিছে সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি চক্ৰশিলা অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ নাম হৈছে চক্ৰশিলা অভয়াৰণ্য নেক্সট কুৱেশ্যন গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত গৰমপানী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ কাৰ্বি আংলং গৰমপানী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায় অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি বৰপেটা অসমৰ বৰপেটাক সত্ৰ নগৰী হিচাপে জনা যায় নেক্সট কুৱেশ্যন অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি যোৰহাট অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন ননিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ননিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ অলকানন্দা ননিনীবালা দেৱীয়ে অলকানন্দা গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ নগাঁও অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা নেক্সট কুৱেশ্যন ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয় ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ জয়প্ৰকাশ নাৰায়ণক ভাৰতৰ লোকনায়ক বুলি আখ্যা দিয়া হয় নেক্সট কুৱেশ্যন উৰিষ্যাৰ ৰাজধানী চহৰ কি উৰিষ্যাৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি ভুৱনেশ্বৰ উৰিষ্যাৰ ৰাজধানী চহৰখনৰ নাম হৈছে ভুৱনেশ্বৰ নেক্সট কুৱেশ্যন লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায় লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি বিজয় ঘাট লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক বিজয় ঘাট বুলি জনা যায় নেক্সট কুৱেশ্যন ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি কলকাতা ভাৰতৰ কলকাতাত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত নেক্সট কুৱেশ্যন আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত আগ্ৰা চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি যমুনা নদী আগ্ৰা চহৰ যমুনা নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি জম্মু আৰু কাশ্মীৰ অমৰনাথ মন্দিৰ জম্মু আৰু কাশ্মীৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে
নেক্সট কুৱেশ্যন তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল? তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1192 চনত। তৰাইনৰ দ্বিতীয় যুদ্ধ 1192 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ। দিবাং ভেলী অভয়াৰণ্য অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন অসমৰ ক'ত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে? অসমৰ ক'ত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ যোৰহাট। অসমৰ যোৰহাটত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে। নেক্সট কুৱেশ্যন দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি প্ৰমথেশ বৰুৱা। দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন প্ৰমথেশ বৰুৱাই পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে ৰাজেশ্বৰ সিংহৰ আহোম নাম কি আছিল? ৰাজেশ্বৰ সিংহৰ আহোম নাম কি আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চুৰামফা। ৰাজেশ্বৰ সিংহৰ আহোম নাম আছিল চুৰামফা। নেক্সট কুৱেশ্যনটো সুধিছে সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নীলধ্বজ। সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল নীলধ্বজ। নেক্সট কুৱেশ্যনটো সুধিছে নৰকাসুৰক কোনে বধ কৰিছিল? নৰকাসুৰক কোনে বধ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শ্ৰীকৃষ্ণ। নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে চমাংকাং উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ কাৰ্বিসকলে। চমাংকাং উৎসৱ কাৰ্বিসকলে পালন কৰে। নেক্সট কুৱেশ্যন বাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? বাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি গাৰোসকলে। বাংগালা উৎসৱ গাৰোসকলে পালন কৰে। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি? অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নগাঁও। অসমৰ নগাঁও জিলাত জনসংখ্যা আটাইতকৈ বেছি। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ? তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সোৱণশিৰি। সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ। নেক্সট কুৱেশ্যনটো সুধিছে মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধৰ নাম কি? মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধ কি? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি পইতজবা। মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধৰ নাম হৈছে পইতজবা। নেক্সট কুৱেশ্যন চীনৰ ৰাজধানী চহৰ কি? চীন দেশৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বেইজিং। চীনৰ ৰাজধানী চহৰ হৈছে বেইজিং। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন? ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কিৰণ বেদী। ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী হৈছে কিৰণ বেদী। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ভাৰতত প্ৰথম ৰঙীন টেলিভিছন কেতিয়া আৰম্ভ হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন ডি 1982 চনত ভাৰতত প্ৰথম 1982 চনত ৰঙীন টেলিভিছন সেৱা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ নাইটেংগেল বুলি কাক কোৱা হয় ভাৰতৰ নাইটেংগেল বুলি কাক কোৱা হয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি সৰোজিনী নাইডু ভাৰতৰ নাইটেংগেল বুলি সৰোজিনী নাইডুক কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ কি উত্তৰ প্ৰদেশ ৰাজ্যৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি লক্ষ্ণৌ উত্তৰ প্ৰদেশ ৰাজ্যৰ ৰাজধানী চহৰখনৰ নাম হৈছে লক্ষ্ণৌ